নমস্কাৰ বন্ধুসকল, আজি আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো হ'ল বহুত দুখজনক কথা। আমাৰ অসমৰে হোজাই ডিষ্ট্ৰিক্ট 1 নম্বৰ কাকি ল'ৰাটো প্ৰায় 19 বছৰ হৈছে। আজি বাহিৰত যোৱা 9 মাহ হৈছে আৰু ল'ৰাটোৰ নাম হ'ল অমৰজ্যোতি নাথ। তেওঁ যেতিয়া ডিউটি কৰি থকা অৱস্থাত দীপজ্যোতি শইকীয়া নামৰ ল'ৰাটোৱে অমৰজ্যোতি নাথক পিছফালৰ পৰা এডাল লঠেৰে মূৰত টঙনিয়াই হত্যা কৰিলে। তেওঁলোকৰ মাজত কিবা এটা শত্ৰুতা আছিল, এইটো হয়তো আমি একো গম নাপাওঁ। গতিকে আজি 8 দিন ধৰি তেওঁ লাষ্টটো হায়দৰাবাদৰ পৰা আনি আছে, আজি পাইছেহি। আহকচোন আপোনালোকো দেখাবলৈ চেষ্টা কৰোঁ। যিজন ল'ৰা মৃত্যু হৈছে তেওঁ এইজন হয় আৰু যিটো হত্যাকাৰী পাখণ্ড এইটো হয়। আহকচোন ভিডিঅ'টো পলম নকৰি আপোনালোকো দেখাবলৈ চেষ্টা কৰোঁ। এম্বুলেঞ্চখন আহি পাইছেহি, এয়া চাওক। তাৰপিছতহে কিবা পৰিয়ালৰ লোকে গোটেই অসমবাসীৰ ওচৰত সহায় বিচাৰিছিল। তলত বাৰে বাৰে মই স্ক্ৰীণত গুগল পে' নম্বৰ দিছোঁ। এই গুগল পে' নম্বৰত আপোনালোকে যিমান পাৰে সহায় কৰিব। লগতে যিসকলে সহায় কৰিব নোৱাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে অমৰনাথৰ এই পৰিয়ালটো যাতে এই দিনৰ বোজাৰ পৰা উদ্ধাৰ হ'ব পাৰে। 1,20,000 টকা তেওঁলোকৰ মূৰত দিনৰ বোজা ক'ব লাগিব। পৰিয়ালটোৰ একোৰি মাটি নাই যে বিক্ৰী কৰি তেওঁলোকে 1,20,000 টকা এই দিনৰ পৰা তেওঁলোকে উদ্ধাৰ হ'ব পাৰিব। আজি যে এই আৱেগৰ পৰিৱেশত ভিডিঅ' বনাবলগীয়া কিয় পৰিৱেশ হৈছে? গাঁৱৰ ৰাইজে কৈছে ভিডিঅ' বনাব লাগিব, এই পৰিয়ালটোক সহায় কৰিব লাগিব, এই পৰিয়ালটোক উদ্ধাৰ কৰিব লাগিব। যাৰ বাবে আমি তলত ফোনপে' গুগল পে' নম্বৰ দি দিছোঁ। অমৰনাথৰ যিগৰাকী খুৰা, অমৰনাথৰ খুৰাৰ এই ফোনপে' এই গুগল পে' নম্বৰত আপোনালোকে সহায় কৰিব। আৰু হায়দৰাবাদৰ পৰা এই এম্বুলেঞ্চ আহিছে, এই এম্বুলেঞ্চৰ ভাড়া হৈছে 1,40,000 টকা, কিন্তু 1,20,000 টকা ঋণ কৰি তেওঁৰ মাতৃ, তেওঁৰ ক'ব লাগিব পৰিয়ালে দিবলগীয়া পৰিৱেশ হৈছে। যাৰ বাবে গোটেই অসমবাসী ৰাইজৰ ওচৰত আমি হাতযোৰ কৰি আমি ক'ব লাগিব, ভিক্ষা খুজিছোঁ যে আপোনালোকে অন্তত সহায় কৰিব নোৱাৰিলে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক। আজি এনে পৰিৱেশৰ ভিডিঅ' কোনোবাই নেগেটিভ কমেণ্ট কৰিব পাৰে যে কিয় আজি এনে পৰিৱেশত ভিডিঅ' বনাবলগীয়া হৈছে। দৰকাৰ আছে, আজি গাঁৱৰ ৰাইজে মোক মাতিছে। কোন কোন ধৰ Oh,
Bye.